নমস্কাৰ, মই শশাংক শইকীয়া আপোনালোকৰ মাজলৈ আহিছোঁ আজি এটি বিশেষ ভিডিঅ' লৈ যে বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হৈ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত নামভৰ্তি কৰিছে তেওঁলোকৰ কাৰণে এটি সোণালী সুযোগ। বৰ্তমান নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিষাণ উদয় স্কলাৰশ্বিপৰ আবেদন আৰম্ভ হৈছে। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই কিষাণ উদয় স্কলাৰশ্বিপটো এপ্লাই কৰি আছে বা বহুতে কৰিম বুলি ভাবি আছে। কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে যে স্কলাৰশ্বিপটোৰ নাম যে ঈশান উদয় তেনেকৈ গম নাপায়, UGC স্কলাৰশ্বিপ এনেকৈ তেওঁলোকৰ মাজত পপুলাৰ হৈ থাকে। গতিকে মই আজি ঈশান উদয় স্কলাৰশ্বিপটো সম্পৰ্কে সম্যক তথ্য লৈ আহিব যত্ন কৰিছোঁ যে আচলতে ঈশান উদয় স্কলাৰশ্বিপটো কি। ঈশান উদয় স্কলাৰশ্বিপ হ'ল ভাৰত চৰকাৰৰ এটি অভিলাষী আঁচনি, যিটো নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে, আমাৰ যিটো নৰ্থ ইষ্টৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে শৈক্ষিক বিকাশৰ কাৰণে ভাৰত চৰকাৰে এই আঁচনিটো লৈছে। আৰু এই আঁচনিৰ জৰিয়তে নৰ্থ ইষ্টৰ মুঠ 10,000 ছাত্ৰ ছাত্ৰীক উপকৃত কৰা হয়। এতিয়া এই 10,000 ছাত্ৰ ছাত্ৰীৰ ভিতৰত ছায়েন্স, আৰ্টছ, আপোনাৰ কমাৰ্চ, মেডিকেল ছায়েন্স, ইলেক্ট্ৰিকেল, ইঞ্জিনিয়াৰিং, আদাৰ টেকনিকেল কিছুমান কোৰ্চ, এগ্ৰিকালচাৰ, ফৰেষ্ট্ৰি, ল', ছ'চিয়েল ছায়েন্স, হিউমেনিটিজ সকলোবিলাক থাকে। গতিকে সেইটো তেওঁলোকে স্কলাৰশ্বিপটো বনাওঁতে ভাগ কৰি লৈছে। 50% স্কলাৰশ্বিপ যিসকল আৰ্টছ, হিউমেনিটিজ, ছ'চিয়েল ছায়েন্স, ল', মেনেজমেণ্ট এইবিলাক কৰি আছে তেওঁলোকৰ কাৰণে, আৰু বাকী 50% ছায়েন্স, ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি, মেডিকেল, টেকনিকেল, এগ্ৰিকালচাৰেল আৰু ফৰেষ্ট্ৰি প্ৰগ্ৰামৰ কাৰণে। গতিকে এইটো গম পালে। আৰু এই স্কলাৰশ্বিপটো মানে ষ্টেট ৱাইজ মেৰিট লিষ্ট ওলোৱা হয়। মানে স্কলাৰশ্বিপটো যে নৰ্থ ইষ্টৰ গোটেইখিনি সামৰি একেলগে এনেকুৱা নহয়, স্কলাৰশ্বিপটো ষ্টেট ৱাইজত কৰা হয়। মানে প্ৰত্যেককেইখন ষ্টেটৰ কাৰণে কিমান কিমান স্কলাৰশ্বিপ থাকিব এইটো নিৰ্ধাৰিত আছে, সেই অনুসৰি স্কলাৰশ্বিপ ভগোৱা হয়। আৰু এতিয়া আপোনালোকৰ মনত প্ৰশ্ন থাকিব পাৰে, ধৰক 10,000 ছাত্ৰ ছাত্ৰীৰ স্কলাৰশ্বিপ দিয়া হ'ল, গতিকে যদি কোনোবাই একে সমান নম্বৰ পাইছে তেতিয়াহ'লে কোনে স্কলাৰশ্বিপটো পাব? তেতিয়া গাইডলাইন্সখনত যিটো গাইডলাইন্স আছে তাত পিয়ৰলি মেনশ্যন কৰা আছে যে যদি একে নম্বৰ পায় তেতিয়াহ'লে আপোনাৰ মেট্ৰিকত কোনে বেছি নম্বৰ পাইছিলে সেইটো প্ৰিফাৰেঞ্চ পাব, আৰু যদি ধৰা হওক মেট্ৰিকতো একে নম্বৰে পালে তেতিয়া কোনে পাব? যিটোৰ বয়স বেছি, মানে যিটো বয়স বেছি অকণমান সেইটোক প্ৰিফাৰেঞ্চ দিয়া হ'ব। গতিকে আপুনি গম পালে এই স্কলাৰশ্বিপটোৰ ইন্ট্ৰডাকশ্যন সম্পৰ্কে এইটো গম পালে। এতিয়া মই ক'ব বিচাৰিছোঁ এই স্কলাৰশ্বিপৰ এলিজিবিলিটি কি, মানে যোগ্যতা কি। এতিয়া যোগ্যতা হ'ল যে নৰ্থ ইষ্টৰ বাসিন্দা হ'ব লাগিব, গতিকে নৰ্থ ইষ্টৰ এখন ডমিচিয়েল চাৰ্টিফিকেট লাগিব, আৰু হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হ'ব লাগিব। গতিকে এইটো এটা গম পালে। আন কথাটো হ'ল যে হায়াৰ ছেকেণ্ডেৰীত এতিয়া আপোনালোকে ভাবিব পাৰে CBSE বৰ্ড হ'লে হ'বনে, ষ্টেট বৰ্ড হ'লে হ'বনে? CBSE পাৰে, ষ্টেট বৰ্ড পাৰে। ধৰক CBSE পাৰে আমাৰ অসমৰ HSEC, আমাৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, সকলোৱে পাৰে। গতিকে এইটো আমাৰ ডাউট ক্লিয়াৰ হ'ল। ইয়াৰ পিছত আপোনালোকৰ এটা প্ৰশ্ন থাকিব পাৰে যে মই বেলেগ স্কলাৰশ্বিপ যেতিয়া এটা সুবিধা লৈ আছোঁ ঈশান উদয় পাওঁ নে নাপাওঁ। তাত মেনশ্যন আছে যে যদি বেলেগ স্কলাৰশ্বিপ পাই থাকে তেতিয়াহ'লে ঈশান উদয় ল'ব নোৱাৰে, যিকোনো এটা স্কলাৰশ্বিপহে ল'ব পাৰিব। যদি এটা পাই আছে সেইটো এৰিব লাগিব, নহ'ব এক নাই ঈশান উদয় ল'ব লাগিব, নহ'বা সেই স্কলাৰশ্বিপটো ল'ব লাগিব। গতিকে কেৱল এটাহে স্কলাৰশ্বিপ এজন ছাত্ৰ বা ছাত্ৰীয়ে পাব। সেইকাৰণে ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰোঁতে আপোনাৰ মই পিছত কৈ থাকিম এটা এফিডেভিটৰ প্ৰয়োজন হয়। আৰু ইয়াৰ পিছত ক'ব বিচাৰিছোঁ যে যিসকলে ডিষ্টেঞ্চ মোডত পৰিছে, ODL পাঠ্যক্ৰম, তেওঁলোকে ঈশান উদয় পাব নে নাপায়? নাপায়। ঈশান উদয় স্কলাৰশ্বিপ পাবৰ কাৰণে ৰেগুলাৰ পাঠ্যক্ৰম হ'ব লাগিব। আপুনি যিটো UGCৰ আণ্ডাৰত ৰিকগনাইজ ইউনিভাৰ্চিটিৰ যিকোনো কলেজ ইউনিভাৰ্চিটিত পঢ়িবই লাগিব, ৰেগুলাৰ ক্লাছ কৰা ষ্টুডেণ্ট হ'ব লাগিব। গতিকে আৰু এটা কথা আছে যে ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰিবৰ কাৰণে যিটো পৰিয়ালৰ বাৰ্ষিক আয় 4,50,000 টকাতকৈ কম তেওঁলোকেহে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে। গতিকে এইখিনিক বাদে এপ্লাই কৰিব নোৱাৰে।
এতিয়া ইয়াৰ পিছত ক'ব বিচাৰিছোঁ এই যিটো মই ক'লোঁ মানে 4 নম্বৰ পইণ্ট আপোনালোকে ঈশান উদয় স্কলাৰশ্বিপৰ গাইডলাইনখন NSP পৰ্টেলৰ পৰা ডাউনলোড কৰি পঢ়িব তাত সম্পূৰ্ণ কথাখিনি লিখা আছে তাত যিটো 4 নম্বৰ পইণ্টত লিখা আছে অনলি ওৱান বেনিফিট গতিকে এই স্কলাৰশ্বিপটো মই আগতে ক'লোঁ যে এই স্কলাৰশ্বিপটো পাবলৈ হ'লে বেলেগ স্কলাৰশ্বিপ পাই থকা হ'ব নালাগিব ইয়াৰ পিছত আপোনালোকে মন কৰিব আজিকালি যিকোনো স্কলাৰশ্বিপ বা যিকোনো চৰকাৰী সা সুবিধা ল'বৰ কাৰণে আধাৰ বেংক একাউণ্টৰ লগত চিডিং থকা মেণ্ডেটৰী হৈ গৈছে গতিকে ঈশান উদয় স্কলাৰশ্বিপ পাবৰ কাৰণে আপোনালোকৰ যিটো বেংক একাউণ্ট সেই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি ল'ব যদি লিংক নাই আৰু লিংক আছে যদি ভালে কথা আৰু কিছুমান আছে কিছুমান বেংকৰ ব্ৰাঞ্চত গৈ গৈ লিংক কৰা খুব অসুবিধা হৈ থাকে সেইবিলাকে আজিকালি যিবিলাক ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক IPBB বা আদাৰ কিছুমান পে'মেণ্ট বেংক আছে যিটো আপুনি ট্ৰাষ্ট কৰে তাত একাউণ্টছ কৰিলেও এইটো সমস্যা সমাধান হ'ব যদি বেংকত লিংক কৰা অসুবিধা পাইছে ইয়াৰ পিছত মই ক'ব বিচাৰিছোঁ যে কেনেকৈ এপ্লাই কৰিব এই স্কলাৰশ্বিপটো সম্পৰ্কে আপোনালোকে গম পালে এতিয়া কেনেকৈ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেললৈ যাব তাত গৈ প্ৰথমতে আজিকালি এটা নিয়ম ওলাইছে OTR নম্বৰ মানে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নম্বৰ এটা বনাব লাগে আগতে এইটো নাছিলে আজিকালি হৈছে যে যেতিয়া স্কলাৰশ্বিপ এপ্লাই কৰিব তেতিয়া OTR নম্বৰ এটা বনাব লাগে সেইটো কৰিবৰ কাৰণে কি কৰিব লাগিব আধাৰ কাৰ্ডখন আপোনাক লাগিব আৰু আধাৰৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেইটো লাগিব যদি আপোনাৰ পুৰণি মোবাইল নম্বৰ আছিল যিটো আধাৰ কাৰ্ডৰ লগত সংযোগ থকাটো এতিয়া নাই তেতিয়াহ'লে আধাৰ চেণ্টাৰত যাব ওচৰৰ যিটো আধাৰ চেণ্টাৰত গৈ মোবাইল নম্বৰটো চেঞ্জ কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া OTR নম্বৰটো বনাব তাৰপিছত আপোনালোকৰ মোবাইলত পাছৱৰ্ড আহিব আহি আপোনালোকে নিজৰ ইচ্ছামতে নেক্সট পাছৱৰ্ডটো ক্ৰিয়েট কৰি ল'ব তাৰপিছত আজিকালি মানে স্কলাৰশ্বিপ পাবৰ কাৰণে ফেচ অথেণ্টিকেশ্যন কৰি আপোনাৰ ভেৰিফাই কৰিব লাগে গতিকে OTR নম্বৰটো আপুনি ফেচ অথেণ্টিকেশ্যন কৰি ভেৰিফাই কৰি ল'ব এখন এফিডেভিট যিখন এফিডেভিটত লিখা থাকিব যে মই বেলেগ স্কলাৰশ্বিপৰ সুবিধা লৈ থকা নাই এই এফিডেভিটখন লাগিব তাৰপিছত আপোনাৰ এখন যেতিয়া আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত এপ্লাই কৰাৰ পিছত এখন প্ৰফৰ্মা ডাউনলোড কৰিব পাৰিব এই প্ৰফৰ্মাখনত যিখন কলেজত পঢ়ি আছে সেই কলেজৰ প্ৰিন্সিপালৰ পৰা সেইখন কলেজ সাইন কৰি ল'ব আৰু সেইখন তাত আপলোড কৰিব লাগিব তাৰপিছত ডমিচিয়েল চাৰ্টিফিকেট PRC চাৰ্টিফিকেট লাগিব তাৰপিছত আপোনাৰ যিখন হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট লাগিব আৰু যিটো মই ক'লোঁ ইনকাম চাৰ্টিফিকেটখন 4.5 লাখ টকাতকৈ কম সেইখন লাগিব এইখিনি খুব সুন্দৰভাৱে কামখিনি কৰি আপলোড কৰিব তাত লিখা আছে আপুনি যিখন স্কলাৰশ্বিপ পৰ্টেলৰ গাইডলাইনছখন চাব ঈশান উদয় তাত লিখা আছে যদি এপ্লিকেশ্যন ফৰ্মখন কৰোঁতে হয় গণ্ডগোল হয় তেতিয়াহ'লে হয়তো ৰিজেক্ট হ'ব পাৰে আৰু যিসকলে OBC বা SC ST ষ্টুডেণ্টে স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবি আছে অথচ তেওঁলোকৰ মাৰ্কছ অলপ কম যিহেতু এই স্কলাৰশ্বিপটোত নৰ্থ ইষ্টৰ ভিতৰত 10,000 ছাত্ৰ ছাত্ৰীহে পাব গতিকে অলপ কম মাৰ্কছ থাকিলে তেওঁলোকে অলপমান OBC স্কলাৰশ্বিপ SC ST স্কলাৰশ্বিপ এইবিলাক হৈ আছে NSP ৱেবছাইটতে হৈ আছে গতিকে তেওঁলোকে সেইবিলাক আবেদন কৰিব পাৰে আৰু যিসকলে ভাল মাৰ্কছ পাইছে তেওঁলোকে ঈশান উদয় এপ্লাই কৰি যিটো জৰিয়তে পায় এই সুবিধা ল'ব পাৰে আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কথাখিনি বুজি পাইছে গতিকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে নমস্কাৰ ধন্যবাদ